ছাত্ৰ হ'বলৈ থাকিব লাগিব অধ্যয়নশীল মনোভাৱ, সত্যবাদিতা, ঐক্যতা, কৰ্মনিপুণতা, চাফ চিকুণতা, হালুতা আৰু সহনশীলতা। ছাত্ৰৰ মাজত যদি নাথাকে এই বৈশিষ্ট্যতা, তেনেহ'লে তেওঁলোক নহয় ছাত্ৰ, হ'ব ছাত্ৰ নামৰ সমাজৰ আৱৰ্জনা। ছাত্ৰ হ'ল ভৱিষ্যত জাতিৰ মেৰুদণ্ড, বৰ্তমান সমাজ পৰিৱৰ্তনৰ বলিষ্ঠ কণ্ঠ। ছাত্ৰৰ ঐক্যবদ্ধ সংসাৰত কবি উঠে সাহসৰ মসনদ। ছাত্ৰ সমাজে নিৰ্মূল কৰিব পাৰে সমাজৰ পৰা অপশাসন, অন্ধবিশ্বাস, কুসংস্কাৰ। ছাত্ৰ হ'ল সমাজৰ অতন্ত প্ৰহৰী, এন্ধাৰত আলোৰ ৰশ্মি। ছাত্ৰ সমাজ সজাগ হলে গঢ়ি উঠিব সুন্দৰ জাতি, নহলে ধ্বংস হ'ব ভৱিষ্যত জাতি। ধন্যবাদ। এইখিনি কৈ মই ছাত্ৰ সমাজলৈ মই এই কবিতাটো উৎসৰ্গা কৰিছো। এই সম্ভৱ ছাত্ৰ ছাত্ৰীলৈ মই এই কবিতা উৎসৰ্গা কৰি আজি উপস্থিত সকলে চিৰশান্তি আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্যৰ মাজত হোৱা ভুল ত্ৰুটি ক্ষমা প্ৰাৰ্থনা কৰি মই মোৰ বক্তব্য ইয়াতে যবনিকা টানিলো। ধন্যবাদ। খুদা হাফিজ। ডক্টর হওয়ার ইচ্ছা কার কার আছে? ইঞ্জিনিয়ার হওয়ার ইচ্ছা কার কার আছে? ডক্টর লেখা তোমার সময় দিব। ইঞ্জিনিয়ার হওয়ার ইচ্ছা কার কার আছে? ইঞ্জিনিয়ার। আচ্ছা না, হাত নামাই দিব। সাইন্টিস্ট হওয়ার ইচ্ছা কার কার আছে? সাইন্টিস্ট। বৈজ্ঞানিক আজি যে বিজ্ঞানের প্রোগ্রাম, এই বৈজ্ঞানিক হওয়ার ইচ্ছা কার কার আছে? হাত তো লাগিয়ে দিতে হলো দেব। আইএস হওয়ার ইচ্ছা কার কার আছে? আইএস হওয়ার ইচ্ছা। এপিসি বা ইউপিসি কম্পিটিশন কৰিব, এই ইচ্ছা কার কার আছে? আছে। এইটো কেইটা? এইটো কি কয়? এইটো সপোন। এই সপোনটো তোমালোকে ৰাতি টোপনি গৈ গৈ দেখা নে বাস্তৱত দেখা? বাস্তৱত। যে প্ৰতিজন মানুহৰ জীৱনত এটা লক্ষ্য থাকিব লাগে, এটা সপোন থাকিব লাগে। আৰু এই সপোন পূৰণ কৰিবলৈ হলে আমাৰ কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰম কৰিব লাগিব। সপোন যদি আমি টোপনিত দেখো, সেইটো সপোন নহয়। ডক্টর এপিজে আব্দুল কালামে কৈছে যে সপোন সেইটো নহয় যেটো আমি টোপনিত গৈ দেখো। সপোন সেইটো যিটো সপোন পূৰণ কৰিবলৈ আমাক টোপনি যাবলৈ নিদিয়ে। গতিকে আমি যিবিলাকে ডক্টৰ হ'বলৈ বিচাৰিছো, যিবিলাকে আমি সাইন্টিষ্ট হ'বলৈ বিচাৰিছো, যিবিলাকে আমি আইএস হ'বলৈ বিচাৰিছো, যিবিলাকে আমি ডাঙৰ মানুহ হ'বলৈ বিচাৰিছো, সেইসকলৰ যে জীৱনৰ লক্ষ্য বা এটা সপোন লৈছে, এই লক্ষ্যৰ সপোন পূৰণ কৰাৰ কাৰণে যাতে আমি কঠোৰৰ পৰা কঠোৰতম আমাৰ পৰিশ্ৰম কৰিব লাগিব। আৰু এদিনাখন এই কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰমে আমাৰ সাফল্যৰ উচ্চ শিখৰলৈ আমাক লৈ যাব। আজি তোমালোকে এই বিজ্ঞানৰ এটা অনুষ্ঠানত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছা। ইয়াৰ পৰা নিশ্চিতভাৱে তোমালোকৰ আগন্তুক জীৱনত ইয়াৰ পৰা এটা শিক্ষা এটা পাবা। বহুতেই বহুত প্ৰগ্ৰামত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছা। এক্সটেম্পৰাৰী স্পিচ হওক, ডিবেট হওক, মডেল হওক, ইয়াৰ পৰা এটা শিক্ষা তোমালোকৰ বাস্তৱ জীৱনত এটা শিক্ষা আহিব বা এটা অভিজ্ঞতা আহিব, যি অভিজ্ঞতাই তোমালোকক অনাগত দিনত আৰু তোমালোকৰ সপোন পূৰণৰ কাৰণে আগবঢ়াই লৈ যাব। আমি তোমালোকক আৰু দুটামান কথা ক'ব বিচাৰিছো যে আমি যেতিয়া কোনোবাৰ সপোন দেখো, সেই সপোনটো পূৰণ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰে তাৰ জীৱনটো পৰিচালিত কৰিব লাগে। যে আমি কিছুমান ছাত্ৰ ছাত্ৰীক আজিকালি দেখা যায় যে বিদ্যালয়লৈ আহে, কিতাপ পাতি বেগ লৈ বিদ্যালয়ত আহে, গোটেই দিন আড্ডা মাৰি বা বিদ্যালয়ত ঘূৰি ফুৰি ছাৰসকলৰ লগত ক্লাছত ঠিকত সময় নিদি ছাৰসকলৰ কথা নুশুনি ঘৰলৈ গুচি যায়। সেইটো কোনো ছাত্ৰৰ জীৱনৰ এটা ভাল ছাত্ৰৰ আদৰ্শ বা ভাল ছাত্ৰৰ চৰিত্ৰ, সেইটো নৈতিক চৰিত্ৰ হ'ব নোৱাৰে। এটা ভাল ছাত্ৰৰ চৰিত্ৰ হ'বলৈ হলে তোমাৰ ৰাতিপুৱা টোপনিৰ পৰা উঠালৈকে, টোপনি যোৱালৈকে এটা নিৰ্দিষ্ট তোমাৰ ৰুটিন থাকিব লাগিব। তুমি কেইটা বজাত ৰাতি টোপনিৰ পৰা উঠিবা, কেইটা বজাত তুমি ব্ৰেকফাষ্ট কৰিবা, কেইটা বজাত তুমি পঢ়া টেবুলত যাবা, কেইটা বজাত তুমি বিদ্যালয়লৈ আহিবা, কেইটা বজাত আকৌ খেলিবলৈ যাবা, আকৌ কিমান সময় তুমি মোবাইল চাবা। কাৰণ মোবাইল চোৱাটো আমাৰ এটা বৰ্তমান ট্ৰেণ্ড। সকলোৱে এণ্ড্ৰইড মোবাইল আছে নে? আছে। এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰা। এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰাটো বেয়া কথা নহয়, কিন্তু এই মোবাইলটো তুমি কি কামত ব্যৱহাৰ কৰিছা, কি বস্তুটো মোবাইলৰ পৰা তুমি লৈছা, সেইটোৱে কথা। আমি মোবাইলে যদি গুগল সার্চ করি, তোমালোকে যদি এটা সাইন্টিস্টৰ যদি জীৱনী চোৱা, মহাত্মা গান্ধীৰ যদি জীৱনী চোৱা, ডক্টৰ এ বি আব্দুল কালামৰ যদি তেওঁৰ লাইফ হিষ্ট্ৰী চোৱা, এইটো বেয়া কথা নহয়। তোমার কোনো নেসেসারি বস্তু যদি তুমি বিজ্ঞান গুগল বা ইউটিউবত গৈ সার্চ কৰি চোৱা, সেইটো তোমাৰ শৈক্ষিক জীৱনৰ ক্ষেত্ৰত এইটো প্ৰয়োজনীয় বিষয়বস্তু। কিন্তু সেইটো নকৰি যদি আমি ৰিল বনাও, টিকটক বনাও, ফেচবুক চলাও, তেনেহলে সেইটোহে আমাৰ জীৱনৰ আটাই এইটো বয়সত তুমি যদি মোবাইল লৈ পেলাই টিকটক বনাও, তেনে আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি আমি নষ্ট কৰি আছো। এটা সময়ত গৈ আমাক এইটোৰ কাৰণে আমাৰ পস্তাব লাগিব।
এটা সময়ত আমি বুজিম আজি আমাৰ ইয়াত বিশ্ব শিক্ষা বিভাগত আছে আমি সৰু ল'ৰা আমাৰ বেছি বয়স হোৱা নাই আমাৰ ইমান অভিজ্ঞতা হোৱা নাই আজি বহুতে মোৰ দেউতা এটা সময়ত কৈছিল যে এনেকুৱা এটা সময় আহিব যে তুমি অকলেই বুজিবা মোক নিজেও কৈছিল যে মই তোমালোকক পঢ়া শুনাৰ কথা নকওঁ এনেকুৱা এটা দিন আহিব যিদিনা তুমি নিজেই বুজিবা যে মই মোৰ জীৱনত কি কৰিছো খেলাৰ কাৰণে বহুত সময় জীৱনত পাবা ধেমালি কৰাৰ কাৰণে সময় পাবা মোবাইল চোৱাৰ কাৰণে বহুত সময় পাবা আজি আমাৰ ইয়াতে ছাৰ আছে মোৰ ছাৰ আছে এইসকলে হাতত তেওঁলোকে ৰিটায়াৰ্ড হৈছে প্ৰচুৰ সময় আছে এতিয়া আমি কৰ্মৰ কাৰণে আমি ব্যস্ত আমি কৰ্মৰ কথা আমি লাগি আছো তাৰ পিছত আছো কোনোবাই চাকৰি কৰে এওঁলোকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছে হাতত প্ৰচুৰ সময় আছে এনেকুৱা এটা দিন তোমালোকৰ আহিব হাতত প্ৰচুৰ সময় থাকিব কিন্তু আজিৰ যিটো সময় এই মূল্যৱান সময়খিনি তোমালোকে অবাবতে নষ্ট নকৰি তোমাৰ নিজৰ কামত ব্যৱহাৰ কৰা অধ্যয়নৰ কামত ব্যৱহাৰ কৰা কাৰণ ছাত্ৰ নাম অধ্যয়ন তপ ছাত্ৰ জীৱনৰ অধ্যয়ন হ'ল তপস্যা আৰু এই অধ্যয়ন মানে মাত্ৰ কিতাপৰ অধ্যয়নটো নহয় অধ্যয়ন কৰিলে আমি বুজিব লাগিব যে আমাৰ বাহ্যিক জীৱনৰ যিখিনি বিষয়বস্তু আছে আমি লিখা পঢ়া কৰা খেল ধেমালি কৰা খোৱা লোৱা কৰা প্ৰতিটো বিষয়বস্তু অধ্যয়নৰ ভিতৰত পৰে কিছুমান প্ৰেক্টিকেল অধ্যয়ন আৰু কিছুমান থিওৰিটিকেল অধ্যয়ন গতিকে ছাত্ৰ নাম অধ্যয়ন তপ যে ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নটো হ'ল তপস্যা আমি আমাৰ জীৱনটো আমাৰ সপোনটো পূৰণ কৰাৰ কাৰণে আমাৰ অধ্যয়ন কৰিব লাগিব আমাৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আমি আৰু এটা দুটামান কথা কৰিব লাগিব মই মোৰ বক্তব্য সামৰণি মাৰিম